সকলোলৈকে বহু দিনৰ পিছত নমস্কাৰ জনাইছোঁ আকৌ আৰু সকলো স্বাগতম কৰিছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো হৈছে মাৰ্চ মাহৰ 16 তাৰিখে। মাৰ্চ মাহৰ এই 16 তাৰিখৰ দিনা আমি বেলজিয়ামৰ পৰা আহিছিলোঁ ইণ্ডিয়ালৈ। এয়া আমাৰ জাৰ্নিটো আছিলে আৰু এয়া ফ্লাইটত এখন ফ্লাইটত পাহি মানে ল'ৰা ছোৱালীবোৰক এনেকুৱা কিছুমান গিফ্ট দিয়ে, য'ত পাহিয়ে পালে এয়া ছুপাৰ হিৰো এটা পানী বটল, এটা এনেকুৱা বেগ এটা আৰু লগতে এটা কপি ডায়েৰীৰ নিচিনা। আৰু এয়া আজি আমাৰ জাৰ্নি আৰম্ভ হৈছে এয়া বেলজিয়ামৰ ব্ৰুচেলৰ পৰা। আৰু এয়াত মানে এনেকৈ দেখিছেনে গোটেইবোৰ ইনফৰমেশ্যন চব মানে দি থাকে। আমাৰ এতিয়া প্ৰথমতেতো গৈ আছোঁ আমি আবু ধাবি, আৰু আবু ধাবিৰ পিছত আমি আকৌ যাম দিল্লীলৈ। তাৰপিছত এয়া আজি আমাৰ নতুন এটা জাৰ্নি আৰম্ভ কৰিছোঁ। একেবাৰে নতুন হ'ব আমাৰ জাৰ্নিটো, কাৰণ এইবাৰ আমি একেবাৰে কাৰণে গৈছোঁ বুলি ক'লেও বেয়া নহ'ব। একেবাৰে আমি বেলজিয়াম এৰিলোঁ নিচিনা। এয়া আমাৰ দেখিছেনে গৈ আছোঁ আৰু গৈ পাম কিমান দেৰিৰ পাছত। আমি ৰাতিপুৱা এতিয়া 10টা বজাত যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু আমি গৈ পাম ৰাতিপুৱা 3টা বজাত, মানে ইণ্ডিয়াৰ টাইম ৰাতিপুৱা 3টা বজাত। আৰু বহুত মানে আমি চিন্তা কৰিলোঁ আমি ইয়াৰ পৰা একেবাৰে যোৱাটো। ইয়াৰ মাজতো মানে আৰু কিছুমান প্লাছ মাইনাছ আমাৰ চলি আছে, অংক বহুত চলি আছে, কিন্তু হ'লেও এটা সিদ্ধান্ত ল'লোঁ আমি যে একেবাৰে মানে ইয়াৰ পৰা আমি গুচি যামগৈ বুলি। যিমান যি হ'লেও নিজৰ দেশ আৰু নিজৰ ঘৰৰ মানুহৰ ওচৰত থকা সমান কেতিয়াও নহয়। আপোনালোকে কি কয়? মইতো সেইটো বহুত বেছি ফিল কৰিলোঁ, মানে ইমান 3টা বছৰ মানে এয়া এনেকৈ দূৰত থাকি। তাৰপিছত সেয়ে লাহেকৈ এয়া আমি গৈ আছোঁ। বৰ্তমান আমি এতিয়া ইণ্ডিয়াত আহি মানে ছেটেল হোৱা 20 দিন হৈ গ'ল। বহুতখিনি মানে অলপ ছেটেল কৰিব আছিলে মোৰ, সেইকাৰণে মই কাকো সময় দিব পৰা নাছিলোঁ। তাৰ কাৰণে মই বিৰাটেই বেছি দুখী, কিন্তু সকলোৱে মোক ইমান মৰম এতিয়াও কৰি আছে। মই সকলোকে আকৌ মোৰ সম্পূৰ্ণ ছাপোৰ্ট দি যাম। আৰু আজি এয়া লাঞ্চত দিছিলে আমাক, এইখিনি আছিলে স্প্ৰাউটছৰ, এইখিনি মিক্স আছে স্প্ৰাউটছৰ চালাড, তাৰ লগতে আলু পিটিকাৰ লগত আছে চিকেন, আৰু এইটো কিবা তিৰামিচু টাইপ আছিলে। 6.5 ঘণ্টাৰ পিছত এতিয়া আহি পালোহি আমি আবু ধাবি এয়াৰপৰ্ট। আৰু এতিয়া নেক্সট ফ্লাইটৰ কাৰণে আমি ইয়াতে ৱেইট কৰি আছোঁ। অলপ সময় আছে, 3 ঘণ্টামান সময় আছে। তাৰপিছত আকৌ এখন ফ্লাইট ল'ব লাগিব দিল্লীলৈ। তাৰপিছত সেইখন আছে 4 ঘণ্টামানৰ। মাথাটো মানে ইমান বিষাইছে, একদম অৱস্থা বেয়া হৈ গৈছেগৈ। আৰু 4 ঘণ্টা আছেই, ৰাতিপুৱা 3টামান বজাত গৈ পাই যামগৈ আৰু দিল্লী। আৰু ফাইনেলি আমি আহি পালোহি দিল্লী। মোৰ গাটো একদম বেয়া লাগি আছিলে, কাৰণ গোটেই দিনটো হৈ গ'ল আমি, কাৰণ 10টা বজাতে উঠিছিলোঁ আৰু গোটেই ৰাতিটো মানে এনেকৈ জাৰ্ণি কৰা হ'ল। মাথাটো ইমান বিষাব আৰম্ভ কৰিলে, সেইকাৰণে মই বৰ বেছি এনেকৈ মানে ভিডিঅ' চিডিঅ' নকৰিলোঁৱে। আৰু এতিয়া ৰাতিপুৱা 4টা বাজিছে, আমি 3টাত নামিলোঁ। আৰু লাকিলি আমাৰ ইমিগ্ৰেশ্যনত বহুত খালী আছিলে, সেইকাৰণে আমাৰ সোনকালেই হৈ গ'ল। আধা ঘণ্টামানত আমি ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰি দিলোঁ। তাৰ পাছতে এতিয়া আমি কেব কৰি গৈ আছোঁ ঘৰলৈ।